हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल 2025 बर्षर मेट्रिक और एचएसर इंग्राजी परीक्षात ग्रेस मार्क दिया हब नेকি যদিও মই এছএছৰ গ্ৰেছ মাৰ্কৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ মাৰ্কশিট সহকাৰে এটা ভিডিঅ' বনাইছোঁ তথাপিও বহুতে কনফাৰ্মেশ্যন বিচাৰি আছে কথাটোত গতিকে জনাবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে চাবা আৰু মেট্ৰিকৰ ষ্টুডেণ্টছে বিশেষকৈ কমেণ্ট কৰি আছে যে মই থিওৰিত পাছ কৰিম এমচিকিউত ফেইল কৰিম বা এমচিকিউত পাছ কৰিম থিওৰিত ফেইল কৰিম এই কণ্ডিশ্যনত গ্ৰেছ মাৰ্ক দিয়া হ'ব নেকি বহুতেই জানিব বিচাৰি আছা গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা বহুত ইনফৰমেশ্যনেল এটা ভিডিঅ' তোমালোকৰ কাৰণে হ'ব গৈ আছে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা আৰু কালি তোমালোকৰ মেট্ৰিকৰ এমআইএল পৰীক্ষা আছে আৰু এছএছৰ ফিজিক্স একাউণ্টেন্সি আৰু এডুকেশ্যন পৰীক্ষা আছে তোমালোকে ভালকৈ পৰীক্ষা দিবা আৰু পৰীক্ষা হলত যদি কোৱেশ্চন টান আহি যায় তেনেহ'লে কেনেকৈ সেই সিচুৱেশ্যনৰ তোমালোকৰ মানে ফেচ কৰিব লাগে সেই বিষয়ে মই এটা ভিডিঅ' বনাইছোঁ যদি তুমি ইচ্ছা কৰা মোৰ চেনেলত আহি চাব পাৰা সেই ভিডিঅ'টো তো বলা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই তোমালোকক জনাই দিওঁ তো এছএছৰ যি গ্ৰেছ মাৰ্ক দিয়া হয় এইটোতো মই তোমালোকক প্ৰমাণ সহকাৰে দেখুৱাইছোঁই বহুতে কৈ আছে এইটো ফেক মাৰ্কশ্বিটখন ফেক নহয় একেবাৰে অৰিজিনেল মাৰ্কশ্বিট তোমালোকে ইচ্ছা কৰিলে সেই ভিডিঅ'টো আকৌ চাব পাৰা ইয়াতকৈ বেছি মই ক'ব নোৱাৰিম কাৰণ মই মাৰ্কশ্বিট সহকাৰে যিহেতু তোমালোকক দেখুৱাইছোঁ আৰু এছএছতো গ্ৰেছ মাৰ্ক দিয়া হয় তোমালোকে জানা যদি নাজানা তেনেহ'লে তোমালোকৰ আশে পাশে ষ্টুডেণ্ট আছে যিসকলে অলৰেডি এছএছ পাছ কৰিছে তোমালোকে নিজে গৈ চাই আহিব পাৰা বা এনেকুৱা ষ্টুডেণ্টটো তোমালোকে পাই যাবা যিসকলে নেকি গ্ৰেছ মাৰ্ক পাইছে এছএছত সেইসকলৰ মাৰ্কশ্বিটো তোমালোকে চাব পাৰা যদি মোৰ কথা বিশ্বাস নহয় আৰু যদি বিশ্বাস হয় তেনেহ'লে মোৰ সেই ভিডিঅ'টো চাই ল'বা য'ত মই দেখুৱাইছিলোঁ যে এছএছৰ ইংৰাজীত গ্ৰেছ মাৰ্ক দিয়া হয় অকল ইংৰাজীতে নহয় বেলেগ ছাবজেক্টতো গ্ৰেছ মাৰ্ক দিয়া দেখা গৈছে সেই মাৰ্কশ্বিটটোত তো যিহেতু প্ৰিভিয়াছ ইয়াৰত গ্ৰেছ মাৰ্ক দিছে গতিকে এইবাৰো গ্ৰেছ মাৰ্ক দিব যদি তুমি 3-4-5 কম পোৱা তেনেহ'লে গ্ৰেছ মাৰ্ক দিয়ে পাছ কৰাই দিয়া হয় এইটো নতুন কথা নহয় আগৰ পৰাই চলি আহিছে তোমালোকে হয়তো বহুতেই জানা বা যিসকল নেকি তোমালোকৰ ছিনিয়ৰ আছে তেওঁলোকক সুধি চাব পাৰা তেওঁলোকে ক'ব যে মেট্ৰিক আৰু এইচএছত গ্ৰেছ মাৰ্ক দিয়াৰ এটা ছিষ্টেম আগৰ পৰাই চলি আহিছে আৰু মেট্ৰিকৰ বহুত ষ্টুডেণ্টছে ইতিমধ্যে কমেণ্ট কৰি মোক সুধি আছা যে মই এমচিকিউতটো পাছ কৰিমেই কিন্তু থিওৰিত মই 10 লিখিছোঁ থিওৰিত মই ফেইল কৰিম থিওৰিত মই 13 নাপাম এই কণ্ডিশ্যনত মই পাছ কৰিম নেকি তো এই বিষয়ে মই তোমালোকক জনাই দিব বিচাৰোঁ এইটো আৰু তোমালোকৰ ভালহে হৈছে যদি তুমি এমচিকিউত পাছ কৰিছা যদি থিওৰিত ফেইল কৰা তেনেহ'লে 2-3 বা 4 কাৰণে যদি তুমি থিওৰিত ফেইল কৰি আছা তেনেহ'লে এই মাৰ্কছ তোমালোকক গ্ৰেছ মাৰ্ক হিচাপে দি দিব পাৰে আগতেতো তোমালোকৰ মানে দুটাত পাছ কৰিব নালাগিছিল আগতে মিলাই তোমালোকে 27 পালেই তোমালোকে পাছ হৈছিলা কিন্তু এতিয়া ছিষ্টেমটো যিহেতু বেলেগ হ'ল এমচিকিউত ছেপাৰেটলি পাছ কৰিব লাগে আৰু থিওৰিটো ছেপাৰেটলি পাছ কৰিব লাগে সেইকাৰণে এটা আৰু সহজ হ'ল তোমালোকে যদি ছাপ'জ ধৰিলে তুমি এমচিকিউত পাইছা 10 পাইছা কিন্তু আৰু 3 কাৰণে তুমি ফেইল কৰি আছা তেনেহ'লে সেই 3 তোমালোকক গ্ৰেছ মাৰ্ক হিচাপে দিব পাৰে এইবাৰ আৰু গ্ৰেছ মাৰ্ক যিহেতু প্ৰিভিয়াছ ইয়াৰত দিয়া হৈছিল এইবাৰো গ্ৰেছ মাৰ্ক দিয়া হ'ব মেট্ৰিকত টেনশ্যন কৰিব নালাগে অলপো টেনশ্যন তোমালোকে নকৰিবা মই প্ৰত্যেকটো ভিডিঅ'টো কৈ আছোঁ তোমালোকে চাবা লাষ্টত তোমালোকৰ ইংৰাজী পৰীক্ষাটোই ভাল হৈ যাব কিন্তু পৰৱৰ্তী এই টেনশ্যন কৰি পৰৱৰ্তী পৰীক্ষা তোমালোকৰ বেয়া হৈ যাব সেইকাৰণে মই প্ৰতিটো ভিডিঅ'তে কৈ আছোঁ ইংৰাজী টেনশ্যন নকৰিবা ৰিজাল্টৰ সময়ত তোমালোকে চাবা ইংৰাজীত এটা ভাল মাৰ্কছ তোমালোকে পাই গৈছা যিখিনি নেকি তুমি এক্সপেক্ট কৰা নাছিলা তাতকৈ বেছি তুমি মাৰ্কছ পাই যাবা ইংৰাজীত কিন্তু বাকীকেইটা তোমালোকৰ বেয়া হৈ যাব সেইকাৰণে মই কৈ আছোঁ ইংৰাজী টেনশ্যন নকৰিবা 2-3 বা 4 কম পালে গ্ৰেছ মাৰ্ক দি দিব তোমালোকক এইবিলাক ভাবি নাথাকিবা বেলেগ পৰীক্ষাৰ কাৰণে তোমালোকে প্ৰিপেৰেশ্যন কৰি থাকা তোমালোকৰ মেট্ৰিকৰ বিশেষকৈ কালি এমআইএল আছে এমআইএল তোমালোকে টাইম মেনেজমেণ্ট কৰিব লাগিব কাৰণ এমআইএলৰ কুৱেশ্যন প্ৰায় তোমালোকে পাৰিবা গোটেইখিনি কুৱেশ্যনে পাৰিবা কিন্তু লিখাৰ সময় তোমালোকে নাপাবা সেইকাৰণে টাইমটো মেনেজ কৰি চলিবা কেনেকৈ টাইম মেনেজমেণ্ট কৰিব লাগে সেই বিষয়ে তোমালোকৰ ছাৰ বাইদেউসকলৰ পৰা সুধি ল'বা নহ'লে তোমালোকে ইউটিউবত ভিডিঅ' চাই ল'বা তাত বিভিন্ন ধৰণৰ টেকনিক তেওঁলোকে শিকাই আছে বা তোমালোকে ভিডিঅ' চালে গম পাই যাবা গতিকে টাইম মেনেজমেণ্টটো অসমীয়া পৰীক্ষা তোমালোকৰ কৰিব লাগিব আৰু এইচএছৰ ফিজিক্স এডুকেশ্যন আৰু একাউণ্টেন্সি পৰীক্ষা আছে তোমালোকেও পৰীক্ষা ভালকৈ দিবা আৰু ইংৰাজী টেনশ্যন কৰিব নালাগে পৰৱৰ্তী পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকা তো মই আশা কৰোঁ কথাখিনি তোমালোকে ধুনীয়াকৈ বুজি পাইছা তো লগ পাম পৰৱৰ্তী ভিডিঅ'ত কিবা নতুন আপডেট আহিলে এই গ্ৰেছ মাৰ্কৰ ওপৰত মই তোমালোকক নিশ্চয় জনাবলৈ নাপাহৰিম তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিবা চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH